ৰাতিপুৱা যে MLA যে কাহিনীটো হৈছিলে কাহিনীটো কোৱাচোন কওঁ জানো বেয়া হ'ব নেকি একো নহয় কোৱা তুমি দি দিবা নেকি ফেচবুকত আপলোড কৰি দিব নেকি নকৰিবা মই কৈ দিছো বাৰু কোৱা 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 মানে মই এতিয়া বাৰু কিমান 9 বছৰ মানৰ আগৰ 8 বছৰ এনেকুৱা আৰু আগৰ মানে কথা আৰু তেতিয়া মোৰ মেনেজাৰ নাছিলে মানে চব মই নিজে কণ্ট্ৰল কৰোঁ তাৰপিছত মোলৈ এজন MLA ফোন কৰিছে মানে ফোন কৰি পেলাই কৈছে মই নামটো নকওঁ আৰু মই আমুকে কৈছোঁ এনেকৈ কৈ ফোনটো কৰি পেলাই কৈছে মই আমুকে কৈছোঁ তাৰপিছতে মই ভাবিছোঁ মোক বুৰ্বক বনাইছে মোৰ লগৰ কোনোবাই কৈছে আচ্ছা হয় নেকি মই কৈছোঁ মই গোলাঘাটৰ DCয়ে কৈছোঁ তাৰপিছতে একদম মোক গহীনত আছে মই মানে আমুক সমষ্টিৰ MLA কৈছোঁ আপুনি অঞ্জুমা বেগম হয়নে এনেকৈ কৈছোঁ তাৰপিছতে মই তেতিয়া চিৰিয়াছ মানে হয় 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 এনেকৈ কৈছোঁ আৰু কৈ পেলাই বাকী কথা পাতিছোঁ আৰু মানে এইটো ইনচিডেণ্ট মই কেতিয়াও নাপাহৰোঁ মানে মই ভাবিছোঁ মোৰ লগৰ কোনোবা চাগে বদমাছ কৰিছে এনেকৈ ভাবিলোঁ মই কৈছোঁ মই গোলাঘাটৰ DCয়ে কৈছোঁ কওকচোন সেইটোৱে কথা